আহোঁতে মই গাড়ীত বহি আছিলোঁ, ৰাইট চাইডে গাড়ীটো আছিলে পাৰ্কিঙত জাষ্ট। তো সিহঁতি কি কৰে, বুলেৰ'খিনি আহিলে, বুলেৰ' আছিলে 4টা মানুহ আছিলে। তাত জাষ্ট সোমাই মেলি সিহঁতি এটা দোকানত লুকাই আছিলে। তাৰপিছত সিহঁতি কিবা কিবি ল'লে, চিগাৰেট টিকেট ল'লে, গোটেইকেইটাই মদ খাই আছিলে, মানে ফুটিঙে আছিলে। তো মই জাষ্ট ফোন কথা পাতি আছিলোঁ মোবাইলত। তো মোৰ গাড়ীৰ ফালে টৰ্চ লাইটটো দেখাইছে, সিহঁতি টৰ্চ লাইট বাৰে বাৰে দেখাইছে, তাতে মই ৰেছপন্স একো দিয়া নাই। তো ৰেছপন্স নিদিয়াৰ কাৰণে সিহঁতি আহি গ'ল মোৰ ওচৰত। আহি কিনি কৈছে বাইদেউ মানে মাতিলে শুনি নাপাওঁ নেকি? তেতিয়াও মই পাতা নিলোঁ, মানে কথা নাপাতিলোঁ। তাৰপিছত বাহিৰত ওলা বুলি কৈছোঁ। তো বাহিৰত নোলাওঁতে সিহঁতি আৰু এটা আহিলে, এক্সৰ দিলে মোক প্ৰথম। তাৰপিছতে একদম শকতকৈ এটা আহিলে, তো এছাইনক কোনোবাই কৈছে। তো সি আহি তই গাড়ীৰ পৰা কেলৈ নোলাও বুলি ডাইৰেক্ট আহি ঢাকা মাৰিছে, তাৰপিছত গুচা চুচা মাৰিছে। তাৰপিছত ভিডিঅ' ৰেকৰ্ডিঙো আছে, মই দেখাব পাৰিম সেইটো। আৰু তাৰপিছত গুলিয়াই দিম বুলি কৈছে, আৰু বন্দুক পৰা ইয়াৰ পৰাও মাৰিছে, ইয়াতে মণিবা পিছলৈ পৰা। তাৰপিছত কৈছে ইয়াতে গুলিয়াই থৈ যাম, গম পাবি তেতিয়া, চিনি পোৱা নাই মোক বুলি কৈ আছে, মানে ধমকি দিলে। তাৰপিছত তাৰপৰা মই পলাই আহিলোঁ, তাৰ মোৰ গাড়ীখিনি চব থানাত আহিলোঁ। তুমি কি কৰা? মই ষ্টুডেণ্ট হয় যে, কি কৰি আছা? কোন MBA পঢ়ি আছোঁ, বেংগলোৰত MBA পঢ়ি আছোঁ। তো জাষ্ট আহিছিলোঁ, তো এনেকৈ ঘটনা হৈ গ'ল। 9 মাইলৰ নিবাসী শ্ৰী পদুম চেত্ৰী, বৰ্তমান বেংগলোৰস্থিত MBA ছাত্ৰ। যিহেতু কালি সন্ধিয়া সময়ত ঘৰ আহি পাইছিলেহি। আহি পোৱাৰ পিছতেই 3 মাইলৰ তেখেতৰ বন্ধু নিকি বৰাক তেখেতে লগ কৰিবলৈ আহোঁতে লেখাপানী থানাৰ ছেকেণ্ড IC যিজন SI, তেখেতে 3 মাইললৈ গৈছিল আৰু সম্পূৰ্ণ আৰক্ষীৰ পোছাক পৰিধান নকৰাকৈ, আৰু তেখেতৰ লগত কেইজনমান জোৱান গৈছিল এখন আৰক্ষীৰ গাড়ী লৈ, বলেৰ' গাড়ী লৈ। কিন্তু আটাইতকৈ ডাঙৰ পৰিতাপৰ বিষয় যে তেওঁলোকে সংবিধানৰ নীতি নিয়ম উলংঘা কৰি, সংবিধানৰ যি শপত গ্ৰহণ কৰি তেওঁলোকে আহি, কিন্তু সেই সংবিধানৰ নীতি উলংঘা কৰি তেখেতলোকে বিনা পোছাকত এজন পঢ়ি থকা ছাত্ৰক কিন্তু বৰ বেয়াকৈ উত্তম মাধ্যম কৰে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল, এই লেখাপানী থানাৰ অন্তৰ্গত সেই যিজন SI জনৰ বিশেষগতভাৱে আমি এতিয়ালৈকে নাম জানিব পৰা নাই, কিন্তু সম্পূৰ্ণ আমাৰ হাতত ভিডিঅ' সৈতে তথ্য আছে। তেখেতে কি যুক্তিত সংবিধানৰ নীতি উলংঘা কৰি এজন ছাত্ৰক প্ৰহাৰ কৰিবলৈ, কি যুক্তিত ছাত্ৰক প্ৰহাৰ কৰিবলৈ তেখেতে অধিকাৰ পালে? সংবিধানৰ কোনটো অনুচ্ছেদত লিখা আছে যে এজন আৰক্ষী বিষয়াই কৰ্তব্যৰত অৱস্থাত বিনা পোছাকত কোনোবা এজন ছাত্ৰক, শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰক হাত লগাব? এইটো আটাইতকৈ পৰিতাপৰ বিষয়। আমি আৰক্ষী সঞ্চালক GP সিং ডাঙৰীয়াক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ। আমি আৰক্ষী অধীক্ষক মহোদয়ক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। আমি মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া মহোদয়াক, বাইদেউক আমি অনুৰোধ জনাইছোঁ। উচিত ইয়াৰ যি আমাৰ SI যিজন ব্যক্তিয়ে এই আমাৰ ছাত্ৰজনক মাৰধৰ কৰিছে, উত্তম মধ্যম সোধাইছে, তেখেতলোকে সুৰামত্ত অৱস্থাত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে কিন্তু আগন্তুক দিনত আমি কিন্তু প্ৰতিবাদ কৰিবলৈ আমি প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব, আৰু তেখেতলোকৰ ওপৰত সম্পূৰ্ণ কানুনী প্ৰক্ৰিয়াৰে, আইনী প্ৰক্ৰিয়াৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। লগতে দ্বিতীয় কথাটো হ'ল যে মদ্যপান কৰি এজন সুৰামত্ত আৰক্ষী বিষয়াই কি ধৰণে তেখেতলোকে জনসাধাৰণৰ ওপৰত তেখেতলোকে কি ধৰণে জনসাধাৰণক তেখেতলোকে ৰক্ষণাবেক্ষণ দিব, এইটো কিন্তু আটাইতকৈ পৰিতাপৰ বিষয় আৰু বৰ দুখৰ বিষয়। এজন আৰক্ষী বিষয়াই জনহিতাৰ্থে অসম পুলিচ, কিন্তু জনহিতাৰ্থে অসম পুলিচ হৈ যদি মদ্যপান কৰি সুৰামত্ত অৱস্থাত তেখেতলোকৰ গুণ্ডামি, তেখেতলোকৰ ভণ্ডামি যদি ৰাজপথত চলিবলৈ হয়, তেনেহ'লে সাধাৰণ জনতাই কি ধৰণে আৰক্ষীৰ ওপৰত আস্থা আৰু বিশ্বাস থাকিব? এয়া পৰিতাপৰ বিষয়। আৰু বিশেষগতভাৱে ওপৰ মহলাৰ যিসকল বিষয়া আছে, তেখেতলোকৰ ওপৰত কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, তাক কিন্তু আগন্তুক